কোনোবাই দুৰ্বলতা দেখা পাইছোঁ কাৰোবাক, কাৰোবাই বিপদত পৰি পেলাই কিবা দুৰ্বলতা আমি দেখা পাইছোঁ আৰু সেই দুৰ্বলতাৰ আমি সুযোগ ল'বলৈ বিচাৰোঁ, কাৰণ আমাৰ মাজত স্বাৰ্থ সোমাই আছে। আমাৰ জ্ঞান নাই, আমাৰ বিবেক জ্ঞান সকলো স্বাৰ্থই ঢাকি ৰাখিছে, হয়নে? আমি কেতিয়াও মানে কাৰোবাৰ উদ্ধাৰৰ কথা চিন্তাই কৰিব নোৱাৰোঁ, কাৰণ আমাৰ নিজৰ স্বাৰ্থৰ কথা আহি পৰে ন। আজি চিন্তা কৰক, সেই কণমানি যুৱকজনে পেটৰ তাৰণাত ভোকত থাকিব নোৱাৰি দোকানখনত চুৰ কৰিবলৈ সোমালে, কিন্তু আমি একবাৰো চিন্তা নকৰিলোঁ যে যুৱকজনে কিয় চুৰ কৰিবলৈ সোমাইছিলে, তেওঁ চুৰ কৰিবলগীয়া হ'ল কিয়, সেই কথাটো সেই যুৱকজনৰ পৰা জানো, সেইটো কথা আমাৰ বিবেকত নেখেলালে, আমাৰ জ্ঞানত নোসোমালে। আমি সেই যুৱকজনক কেনেকৈ মাৰিব লাগে, আমি কেনেকৈ বীৰত্ব প্ৰদৰ্শন কৰিব লাগে, আমি সেইটোহে চিন্তা কৰিম।